ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মনোনীত প্ৰাৰ্থী হিচাপে ৬ নম্বৰ বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ প্ৰাৰ্থিত্ব বিচাৰি আজি মই চৰকাৰীভাৱে আবেদন কৰিলোঁ। মোৰ প্ৰাৰ্থিত্ব গ্ৰহণো কৰিলে। আগন্তুক দিনত বিজেপি চৰকাৰৰ যিটো ভ্ৰষ্টাচাৰ, যিটো মূল্যবৃদ্ধিৰ প্ৰকোপ, ইয়াৰ বিৰুদ্ধে আমি মাত মাতি যাম আৰু ৰাইজৰ ওচৰত যাম। আৰু জিলা পৰিষদ হিচাপে মোক যদি আমাৰ সন্মানীয় ভোটাৰে মই জয়যুক্ত কৰে, তেতিয়াহ'লে ব্যক্তিগতভাৱে মই জিলা পৰিষদৰ কোনো এজন ব্যক্তিক মই বিশেষ একো কৰিব নোৱাৰোঁ, কিন্তু সামাজিক চেতনা থকা লোক যিহেতু আগৰ পৰা আমি সমাজৰ লগত জড়িত আছোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যেনেকুৱাকৈ আমাৰ মন্দিৰ, শ্মশান, কবৰস্থান, ঈদগাহ বা মছজিদ এনেকুৱা ধৰণৰ যিবিলাক আমাৰ সামাজিক অনুষ্ঠান আছে, এই সামাজিক অনুষ্ঠানবিলাকত বিভিন্ন ধৰণে অনুদান জিলা পৰিষদৰ পৰাই নি মই ডেভেলপমেণ্ট কৰিবলৈ মই চেষ্টা কৰিম। আপোনালোকৰ দলৰ সভাপতিগৰাকীয়ে কৈছে নিৰ্বাচনৰ প্ৰাক্ষণত কিছু ভয় ভাবুকি এই ধৰণৰ সাহসীয় পক্ষৰ ফালৰ পৰা আহিছে। আপোনাৰ ক্ষেত্ৰত এই ধৰণৰ সন্মুখীন হ'বলগীয়া হৈছে নেকি? মোৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ মই ভয় ভাবুকিৰ সন্মুখীন হ'বলগীয়া নাই, কাৰণ ইতিমধ্যে আপোনালোকক আমি এটা কথা গেটাৰতে জনাই থৈছোঁ। আমি যোৱা লোকসভা নিৰ্বাচনত প্ৰায় 5,500 ভোট আমাৰ জিলা পৰিষদ সমষ্টিত আমি মানে লিডত আছোঁ। গতিকে আমি ইয়াত কোনো প্ৰত্যাহ্বান পাম বুলি আমি নাভাবোঁ। আমাৰ ৰাইজৰ সহযোগত আমি বিপুল ভোটত জয়যুক্ত কৰিম বুলি আমাৰ 6 নম্বৰ জেডপিচিখন মানে আপুনি জয়ী হ'ম বুলি নিশ্চিত? মোৰ 100% ৰাইজৰ ওপৰত বিশ্বাস আছে, গতিকে মই জয় হ'ম। কণ্টেষ্ট কাৰ লগত হ'ব বুলি ভাবিছোঁ? কণ্টেষ্টটো মই ভাবিছোঁ এতিয়া যিহেতু বিজেপিৰ কেণ্ডিডেট এজন আছে, কণ্টেষ্টটো তেওঁৰ লগতে হ'ব, কিন্তু আমাৰ যিটো কণ্টেষ্টৰ হাৰ সেইটো বহুত ব্যৱধান হ'ব। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।